ৰাজ্যৰ চিকিৎসালয়লৈ ৩৭৫ কোটি টকা মুকলি কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনলৈ ২০০ কোটি টকা মুকলি মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনিৰ অধীনত এই ধন মুকলি কৰা হৈছে আজি দিছপুৰত অনুষ্ঠিত হোৱা কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ১০০টা CNG ষ্টেচন নিৰ্মাণ কৰাৰো সিদ্ধান্ত লোৱা হৈছে প্ৰদূষণমুক্ত কৰাৰ বাবে এই সিদ্ধান্ত কেবিনেটৰ বৈঠকৰ অন্তত এই ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ ইফালে বৰাক উপত্যকালৈ প্ৰতিমাহে যাব দুগৰাকীকৈ মন্ত্ৰী বৰাকত কাম কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে বৰাক উপত্যকাত মাহেকত ৩ দিনকৈ থকাৰ নিৰ্দেশ ঘোষণা কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বৰাক ভেলীৰ কাৰ্যালয়ৰ সকলো কাম বা বৰাক ভেলী অঞ্চলৰ সকলো কাম অতি ক্ষিপ্ৰতাৰে আগবঢ়াৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে আগ্ৰহত বৰাক ভেলীলৈকে অতি সঘনাই যাতে মন্ত্ৰীসকল গৈ থাকে তাৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে প্ৰতি মাহতে দুগৰাকীকৈ মন্ত্ৰী বৰাক ভেলী ৩খন জিলা ৩ দিনকৈ থকাকৈ ভ্ৰমণ কৰিব আৰু দুয়োগৰাকী মন্ত্ৰীয়ে গৈ বৰাক ভেলী অঞ্চলৰ প্ৰতিখন জিলাৰ নিজৰ ডিপাৰ্টমেণ্টৰ উপৰিও প্ৰতিটো বিভাগৰ কাম কেনেকৈ চলিছে সকলো ধৰণৰ ৰিভিউ ল'ব ৩খন জিলা ভ্ৰমণ কৰিব MLA MP বা তাৰ জনপ্ৰতিনিধিসকলক লগ কৰিব সামাজিক সংগঠন বা সামাজিক যিসকলৰ লগত আলোচনা কৰিব লগা আছে তেনেকুৱা লোকসকলক লগ কৰিব DC SP জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত ডিপাৰ্টমেণ্টৰ সকলো কথা আলোচনা কৰিব আৰু যি ধৰণৰ তাত এক্টিভিটি চলি আছে অসমৰ চৰকাৰৰ উন্নয়নৰ কাম চলি আছে এই কথাবিলাক চাব CNG ইতিমধ্যে আমাৰ আপোনালোকে সকলোৱে গম পাইছে যে পলিউশ্যন লেভেলটো ৰিডিউচ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আসাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পোৰেশ্যনৰ তৰফৰ পৰা ১০০টা CNG ষ্টেচন ইতিমধ্যে নিৰ্মাণ কৰিবলৈ প্ৰস্তুত কৰা হৈছে তাৰে কিছু আগবাঢ়িছে আৰু CNGৰ ক্ষেত্ৰত ভেট লোৱা হৈছিল 14.5%। এতিয়া CNGৰ এই 14.5 ভেটটো আমি আজি কেবিনেটত 5%লৈ কমাই দিছোঁ কেন্সাৰ কেয়াৰৰ বাবে এতিয়ালৈকে অসম চৰকাৰে ১,৪৭৫ কোটি টকা দিছিল আজি আৰু ২০০ কোটি টকা দিছে ১,৬৭৫ কোটি টকা আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে আৰু টাটা ট্ৰাষ্টৰ তৰফৰ পৰা ৬২৫ কোটি টকা দিয়া হৈছে আৰু ইয়াৰ দ্বাৰা ১৮খন কেন্সাৰ হস্পিটাল সম্পূৰ্ণ হ'ব তাৰে 8খন কৰ্মৰত হৈ আছে